हेलो एभ्रिवान আপোনালোক সকলোকে পুনৰ এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে নিশ্চয় নহয় জানো মোৰো বৰ্তমান ভাল তাৰ পিছতে এতিয়া আমি আহিছো পুখুৰী পাৰলৈ ধুনু আৰু মই দুইজনী আহিছো আৰু এফালে আমাৰ পুখুৰী পাৰটো দেখুৱাই দিছো এফালে জপায়া দেখিছেনে সজিনা গছ আজি সজিনাৰ ৰেচিপি এটা বনাম আৰু হেতু কাৰণে এতিয়া মই সজিনা পাত কেখলামান ছিঙি লৈছো এফালে চকচোন সজিনা পাতখিনিও ছিঙি কৈ হৈ গল আৰু এয়া দেখিছেনে একদম ধুনিয়া কোমলীয়া কেখলামান ছিঙি লৈছো আৰু বাৰীলে যাওঁ বুলি ভাবিছো তাকে মানে এতিয়া যাবলৈ লৈছো এফালে এয়া দলংখন দেখিছেনে গুটে মানে ভাগিছিগি অৱস্থাই নাই আৰু এয়া ধুনু আগত গৈ আছে এতিয়া ময়ো পিছে যাম আৰু যাবলৈ ভয় লাগিছে তথাপিও যাবই লাগিব যাওঁ কুণ্ডুলি আছে এয়া বাৰীত আৰু মানে কুণ্ডুলি কেটামান লৈ আহো ছিঙি পেলানি এফালে এতিয়া তাই পুৰা জপনা খুলিছে আৰু এপিনে দেখিছেনে তলত পানী মানে বেছি পানী হোৱা নাই কমিলে আমিও ঘৰলৈ বুলি আহিলো তাৰ পিছতে এফালে ইয়া দেখিছেনে আজি মানে টাউনলৈ গৈছিলো তাকে বস্তু কেটামান আনিছো আৰু আপোনালোকক দেখুৱাইছে পিনে এইটা ছোৱালীজনীৰ কাৰণে আনিছো তাৰ পিছতে মোৰ কাৰণে দুটা নেল পলিশ এয়া আৰু এয়া এটা লিপষ্টিক আনিছো তাৰ পিছতে এয়া দুটা ফুটৰ টেমা লৈ আহিছো যেহেতু মানে মোৰ মানে ফুট কমি গৈছে হেতু কাৰণে লৈ আহিছো দুটা একেলগে আৰু ছোৱালীজনী ঘৰত পিন্ধাবৰ কাৰণে দুজো চুলা লৈ আহিছো গৰমত পিন্ধিবৰ কাৰণে গেঞ্জি কাপোৰ হয় ইগিজু এফালে টু পেনটো তাৰ পিছতে এটো এটা পেন যেহেতু দুজো আনিছো বুলি কৈছো হেতু কাৰণে দুইজো দেখুৱাই দিছো আৰু এটো চুলাটো মানে তাৰ পিছতে ইপিনে এটো এটা দুইটা একে হয় গৰমত পিন্ধিবলৈ ভাল হ'ব হেতু কাৰণে লৈ আহিছো আৰু আনিছো এফালে চকচোন এখন সাদো বুয়া সাদো হয় আৰু সাদোখন দেখি মানে বৰ ভাল লাগিলে হেতু কাৰণে মই লৈ আহিলো মোৰ কাৰণে তাৰ পিছতে এফালে এটো স্পৰ্টিং ধুনু কাৰণে আনিছো এটো মানুহজন ধুনু আৰু মই গুটে তিনিজনে গৈছিলো তাৰ পিছতে এটো ধুনু কাৰণে লৈ আহিছো আৰু আনিছো এফালে আঙুৰ তাৰ পিছতে আছে কেটামান আপেল আৰু মানে ইয়া আপেল আঙুৰ দুইটা খালুৱে আৰু এফালে এটো এটা খেজুৰৰ পেকেট যেহেতু মানে মই মানে বহুতে ভাল পাওঁ খেজুৰ খাই আৰু হেতু কাৰণে খেজুৰৰ পেকেট এটাও লৈ আহিছো এটো দেখিছেনে আপোনালোকে বাৰু খাই ভাল পায় নে মই মানে বহুতে বেছি ভাল পাওঁ হেতু কাৰণে লৈ আহিছো এইগিটাই বস্তু আনিছো আজি টাউনৰ পৰা আৰু মিঠাই আনিছিলো হেয়া বাৰু ভিতৰত থলুগে তাৰ পিছতে আৰু মোৰ মানে ব্লাউজ দুটা চিলাবলৈ দিবলৈ আছিল হে দুটাও দি থৈ আহিলো টাউনত চিলাবৰ কাৰণে আৰু এটো নেল পলিশটো আপোনালোককটো দেখাইছে আজি আনিছো বুলি তাৰ পিছতে এতিয়া মই ধুনিয়াকে পিনে হানি ললো চকচোন মোক বাৰু সাজিছে নে ৰংটোৱে কমেন্ট কৰি জনাবচোন আপোনালোকে যি সকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল দে সকলোলৈকে আৰু আজি এটা পাৰ্সেল আহিছে তাৰ পিছতে এয়া পাৰ্সেলটো তিনিটা পাৰফিউম আছিল মানুহজনে অৰ্ডাৰ কৰিছিলে মই বাৰু গম নাপাওঁ হলে অৰ্ডাৰ কৰা তাৰ পিছতে আজি আহোতেহে গম পাছো এফালে এয়া তিনিটা পাৰফিউম এপিনে এতিয়া কুণ্ডুলি ভাতকেলা আলু বইল পাতি দিলো এপিনে গেছতে পাতি দিছো ধুনিয়াকে
বাৰীৰ পৰা আহি পেলাই আনি। আৰু এইখিনি সজিনা পাতখিনি ঠাৰিৰ পৰা ছিঙি ল'লোঁ ধুনীয়াকৈ। এতিয়া মই ধুই কৰি আনিমগৈ আৰু কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব সকলোৱে। পাতখিনি ধুনীয়াকৈ ধুই কৰি এতিয়া এপিনে চচটোতে মই বইল পাতি দিছোঁ। আৰু মই আলু বইল কৰিছিলোঁ যে তাৰপিছতে আলু এয়া 2-2মান লৈ লৈছোঁ দাবৰটোতে। আৰু এইখিনি বইল কৰা সজিনা পাতখিনি মানে পানী আছিলে যে, আৰু পানীখিনি এইখিনি চেপি পেলাই ধুনীয়াকৈ ইয়াৰ আলুখিনিৰ লগত দি দিছোঁ। পিঁয়াজ অকণমান, তাৰপিছতে কাটি লোৱা জলকীয়া, লগতে আদা অলপমানো দি দিছোঁ। পিটিকাখিনিও বনাই হৈ গ'ল। তাৰপিছতে এয়া কেঁচা কুন্দুলি বুটৰ লগত চাটনি বনাইছোঁ ৰুকি পেলানি, আৰু এয়া সজিনা পাতে আলুৱে দি পিটিকা বনাই হোৱাৰ পিছত এতিয়া ভাত বাঢ়ি আনিলোঁ। এইফালে ভাত কেৰেলা, আলু কুন্দুলি বইল, তাৰপিছতে সজিনা পাতৰ আলু পিটিকা, কেঁচা কুন্দুলি বুটৰ লগত চাটনি, জিকা আৰু দালি, ভাত বাঢ়ি আনিলোঁ। আৰু আজি ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব সকলোৱে। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।